নমস্কাৰ জিটিপিজিটিৰ নিযুক্তিৰ এখন অফিচিয়েল জাননী প্ৰকাশ পালে অৱশেষত আহিল সুখবৰ গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দি ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আসাম কাহিলীপাৰা গুৱাহাটীৰ ফালৰ পৰা এই জাননীখন প্ৰকাশ পাইছে ইয়াত লিখিছে ইন ৰেছপন্স টু দি এডভাৰটাইজমেণ্ট published in the local dailies advertisement dated 27/12/2023 it is for information that all the qualified and selected candidates for the post of postgraduate teacher and graduate teacher of government and provincialized secondary schools except the candidates selected under PWD and T tribes and Adivasi category অর্থাৎ যিসকল PGT আৰু GT নিৰ্বাচিত প্ৰাৰ্থী তাত মাত্ৰ এই সকলৰ কথা কোৱা নাই যিসকল পাৰ্টি PWD পাৰ্টি T টাইপছ বা আদিবাসী তেওঁলোক যাব নালাগে must be attend the orientation come ceremonial distribution of appointment letters অৰ্থাৎ orientation তাত তেওঁলোক যাব লাগিব appointment distribution letter কোন কোন যাব নালাগে PWD ক্যান্ডিডেট সকল যাব নালাগে নিৰ্বাচিত আৰু T টাইপছৰ খিনি যাব নালাগে আৰু আদিবাসী সকল যাব নালাগে it is also be informed that all attendance of the candidates will be taken অর্থাৎ তাত এন্টাৰ কৰোঁতে attendance ল'ব লাগিব গতিকে যিসকল পাৰ্টি তেওঁলোক as per notification যাব লাগে তেওঁলোকে সকলো নিশ্চয় তাত উপস্থিত থাকিব the candidates are requested to bring one identity proof লগত এখন identity proof তেওঁলোকে লগত লৈ যাব লাগিব আৰু ডেট হৈছে 13 নৱেম্বৰ 2025 স্থান হৈছে ভেটেৰিনেৰী কলেজ প্লেগ্ৰাউণ্ড খানাপাৰা গুৱাহাটী সময় দিছে দুপৰীয়া 2 বজাত গতিকে অৱশেষত বহু প্ৰতীক্ষিত সুখবৰটো আহিল সকলো নিৰ্বাচিত প্ৰাৰ্থী যাব লাগিব কেৱল PWD প্ৰাৰ্থী সকল যাব নালাগে আৰু T টাইপছৰ আন্ডাৰ যিসকল